আজি আহিছো স্প্লিট ৰকলৈ আৰু আমাৰ গাইড চাওক এইয়া টিকলা গাইড What's your name? Yai Suklang. Oh, এয়া হৈছে আজি আমাৰ গাইড হা ই দেখুৱাব আমাক বলকচোন ট্ৰেক কৰি আছো এতিয়া লগে লগে আহি আছে আৰু এয়া আমাৰ সৰু গাইডটো লাই সুকলাং ইয়াৰ নাম লাই সুকলাঙে সঁচাকৈ কিন্তু বৰ ধুনীয়া এটা জেগালৈ লৈ গ'ল জানেনে প্ৰথমতে কওঁ লাই সুকলাং কোনো গাইড নহয় এই জেগাডোখৰত থকা মানুহজনৰ মানে যোনে চোৱাচিতা কৰে তেওঁৰ সন্তানহে হয় যিহেতু সেই সময়ত এই জেগাডোখৰত কোনো পৰ্যটক নাছিল আৰু বেলেগ কোনো মানুহো নাছিল আমি গৈ পাওঁতো বহুত দেৰি হৈছিল সেইবাবে তেওঁ ক'লে যে লাই সুকলাঙে আপোনালোকৰ লগত যাব হি ইয়াত মানে সদায় অহা যোৱা কৰিয়ে থাকে তেওঁলোকক লৈ যাওক আৰু হি একদম নিজৰ ইচ্ছা অনুসৰি আমাৰ লগত যাবলৈ ওলাল বাৰু যে কি নহওক স্প্লিট ৰকৰ বিষয়ে মোৰ ইমান বেছি মোৰ জ্ঞান নাছিল যে স্প্লিট ৰক কেনেকুৱা হয় কি হয় কেনেকৈ যাব লাগিব সেইবাবে কোনো ধৰণৰ আগতীয়াৰ মানে ইনফৰমেশ্যন নোলোৱাকৈ ইয়াত গৈ উপস্থিত হ'লোগৈ যিহেতু আমি গৈছিলোঁ আচলতে বেলেগ এটা জেগালৈ কিন্তু সেই জেগাটো সেই সময়ত বন্ধ আছিল সেইবাবে গুগলত চাৰ্চ কৰি চালোঁ যে কি চাব পাৰি তেতিয়া স্প্লিট ৰকৰ নাম আহিল সেইবাবে আমি স্প্লিট ৰকত সোমালোঁ আৰু স্প্লিট ৰকত যাবলৈ আপোনাক লাগিব প্ৰৱেশ মাচুল পাৰ পাৰ্চন 100 টকা এটা কথা আছে নহয় পেচা বসুল একদম গ্যাৰান্টি আপোনাৰ 100 টকাত মানে মন দিল খুশ হৈ আহিব স্প্লিট ৰক হৈছে মেঘালয়ৰ ইষ্ট খাচী পাহাৰ জিলাৰ মাউলিংবনা গাঁৱত থকা এটা অদ্ভুত প্ৰাকৃতিক শিলৰ গঠন শিলঙৰ পৰা প্ৰায় 50-75 কিলোমিটাৰ গলেই পাব স্প্লিট ৰক আৰু ইয়ালৈ যোৱাৰ সবাতোকৈ ভাল সময় হৈছে এপ্ৰিলৰ পৰা জুন কিয়নো যেহেতু মেঘালয়ত বহুত বৰষুণ হয় বৰষুণত এই জেগাডোখৰ আপুনি এক্সপ্লোৰ কৰিবলৈ কষ্ট হ'ব পাৰে সেইবাবে বৰষুণ দিয়াৰ আগে আগে এই জেগাডোখৰলৈ আপোনালোকে যাব পাৰে এটা ডাঙৰ মাছভাগতে ফাট খাই যোৱা এটা হিল হৈছে স্প্লিট ৰক এতিয়া সেই ফাকৰ মাজেদি মানুহে খোজকাঢ়ি পাৰ হৈ যাব পাৰে আৰু ইয়াৰ ভিতৰৰ ভাগ ইমানেই ধুনীয়া সেইখিনি চাবলৈকে আচলতে মানুহে যায় বিশ্বাস কৰা হয় যে 1897 চনৰ অসম ভূমিকম্পই এই হিলক দুই ভাগত বিভক্ত কৰিছে যেহেতু স্প্লিট ৰকৰ ভিতৰত আন্ধাৰ থাকে আৰু ভিতৰত জেগাডোখৰ একেবাৰে ঠেক সেইবাবে আপুনি হিলৰ ওপৰে ওপৰে বগাই যাব লাগিব তাৰ মাজে মাজে কেতিয়াবা মানে কি হ'ল হাউলি তেনেকেও পাৰ হৈ যাব লাগিব ইয়াতে বাঁহ বা কাঠৰ সৰু সৰু চিৰি দিয়া আছে আৰু বৰষুণ দিলে কিন্তু ঠাইবোৰ অত্যন্ত পিছল হয় সেইবাবে আপোনালোকে ইয়ালৈ যোৱাৰ যদিহে পৰিকল্পনা কৰিছে তেন্তে ট্ৰেকিং শ্বুজ আৰু মানে ট্ৰেক কৰাৰ উপযোগী সাজপাৰহে পৰিধান কৰিব মই যিহেতু সেইদিনাখন এই স্প্লিট ৰকলৈ যোৱাৰ কোনো উদ্দেশ্য নাছিল সেইবাবে ইয়াৰ লগত এপ্ৰপ্ৰিয়েট মোৰ কাপোৰযোৰ হোৱা নাই সেইবাবে মই অলপ কষ্ট পাইছিলোঁ জোতাযোৰো হোৱা নাই কষ্ট পাইছিলোঁ কিন্তু তথাপি মোৰ অলপ পাহাৰ চাহাৰ বগোৱা অভ্যাস আছেতো সেইবাবে বাৰু যেনে তেনে মই পাৰিলোঁ যেনে তেনে নহয় মই ভালকৈ পাৰিলোঁ মই সম্পূৰ্ণ বগাইছোঁ আৰু এটা কথা মই ইয়াতে কওঁ স্প্লিট ৰকত যেতিয়া সোমাব আপুনি ভাগৰি পিনে আধাৰ পৰা ঘূৰি আহোঁ বুলি ক'লে কিন্তু নহ'ব কাৰণ ইয়াতে তেনেকুৱা নাই মানে আপুনি গ'ল মাজৰ পৰা আহিল সেইটো আৰু কষ্ট পাব আপুনি যি এবাৰ সোমাল এক্সিট পইণ্টলৈকে আপুনি যাবই লাগিব যেহেতু আমাৰ সৰু টিকলাটো লাই সুকলাং সি না হিন্দী বুজি পায় নে ইংলিছ বুজি পায় নে অসমীয়া বুজি পায় সি মাত্ৰ নিজৰ ভাষাটোৱে বুজি পায় খাচী অকল তাক যদি সোধে আপুনি হোৱাটছ ইয়ৰ নেম তেতিয়া তেওঁ নামটো ক'ব পাৰে আৰু মই আকাৰে ইংগিতে মাতি থাকোঁ আৰু যে শেষ হোৱাটো এণ্ড এনেকৈ সোধোঁ সি একো বুজি নাপায় সি অকল হাতখন আগলৈ দেখুৱাই দিয়ে বাৰু যি কি নহওক আকৌ কওঁ যে ভাল গ্ৰিপ থকা ট্ৰেকিং স্লিপাৰ শ্বুজ পিন্ধি যাব আৰু ভিতৰত যিহেতু বহুত পিছল হৈ থাকে সৰু ঠেক জেগা আৰু যদিহে বৰষুণ দি আছে তেন্তে ৰেইনকোট লগত ৰাখিব লগতে স্থানীয় গাইড তেওঁলোকে দিয়ে আজিকালি যিহেতু মেঘালয়ত সেইটো কম্পালচৰি কৰি দিছে গম পায়েই সকলোৱে গাইড দিয়ে আমি যোৱা দিনাখনহে তেনেকুৱা কোনো গাইড নাছিল কাৰণ বহুত দেৰি হৈছিলগৈ স্প্লিট ৰকৰ সুৰংগইদি যেতিয়া আপুনি ভিতৰলৈ সোমাই সোমাই গৈ থাকিব ইয়াৰ সৌন্দৰ্য আৰু দুগুণে চৰিব মানে
ফাট মেলা শিলৰ মাজতো যে সৌন্দৰ্য লুকাই থাকে স্প্লিট ৰক গ'লে সঁচাকৈ সেয়া অনুভৱ কৰিব পৰা যায় চাহ পোহৰৰ খেলা মাজে মাজে দেখিব মানে সাংঘাতিক সেউজীয়া হৈ আছে কোনোবা এটা পাথৰ তাৰপাছত তাতে পোহৰ পৰিছে সূৰ্যৰ পোহৰে বেলেগ এটা পৰিৱেশৰ সৃষ্টি কৰে আচলতে তাৰ মাজতে কিন্তু এয়া যে দেখিছে এইবোৰ শিপা হয় শিপাত আপুনি ধৰি উলমিও নামিব লাগিব আৰু যিসকলে এইবোৰ ইমান বেছি ট্ৰেকিং কৰিব নিবিচাৰে বা পাহাৰ নবগায় তেওঁলোকে মানে গৈ ইমান ভাল নাপাব বাৰু আৰু এয়াতো মোক দেখিছেই মই চুচৰি বাগৰি এয়া ওলাইছোহি মোৰ কিন্তু বহুত ভাল লাগে মই নতুন নতুন জেগা এক্সপ্ল'ৰ কৰিব বিচাৰোঁ নতুন নতুন ঠাই এনেদৰে চাবলৈ বিচাৰোঁ আৰু এনেকুৱা ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা জীৱনত গোটাই থাকিব বিচাৰোঁ এক কথাত ক'বলৈ গ'লে স্প্লিট ৰক কেৱল এটা পাথৰ নহয় এই হৈছে প্ৰকৃতিৰ আশ্চৰ্য আৰু ৰোমাঞ্চৰে ভৰা মেঘালয়ৰ এটা বিশেষ অভিজ্ঞতা গাইড দেখিছে না আমাৰ গাইড Bro, let's go. Guys, we're hanging together today.